নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ওলা উবেৰৰ যন্ত্ৰণা আঁতৰাই দেশত নাহি গ'ল ভাৰত টেক্সি। এতিয়াৰ পৰা কম মূল্যত কম সময়তে আপুনি কৰিব পাৰিব যাত্ৰা। বৰষুণ উৎসৱ অথবা নিশাৰ সময়তো একেই থাকিব ভাড়া। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে এই ভাৰত টেক্সিৰ। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। দেশত আৰম্ভ হ'ল ভাৰত টেক্সি। এই ভাৰত টেক্সি হৈছে এক সমবায় টেক্সি প্লেটফৰ্ম। এই প্লেটফৰ্মটোৰ ধন পোনপটীয়াকৈ যাব টেক্সি চালকৰ হাতলৈ। সুলভ ভাড়া আৰু শক্তিশালী নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ব এই ভাৰত টেক্সিৰ জৰিয়তে। আৰু লগতে কোনো চাৰ্জ প্ৰাইচিং নাই। বৰষুণ বা উৎসৱৰ সময়ত বৃদ্ধি নহ'ব ভাড়া। লগতে লাইভ লোকেশ্যন শ্বেয়াৰিং ট্ৰিপ হিষ্ট্ৰীৰ দৰে থাকিব বৈশিষ্ট্য। কেব অটো আৰু বাইক সেৱাৰ সুবিধা লাভ কৰিব যাত্ৰীয়ে এই ভাৰত টেক্সিৰ জৰিয়তে। আৰু এতিয়ালৈকে দেশৰ 3 লাখৰো অধিক চালকে যোগদান কৰিছে ভাৰত টেক্সিত। আৰু টেক্সি চালকক ড্ৰাইভাৰ নহয়, কোৱা হ'ব সাৰথী বুলি। সাৰথী চালকসকলক প্ৰদান কৰা হ'ব প্ৰমাণ পত্ৰ। আৰু লগতে চালকসকলক 5 লাখ টকাৰ বীমা দুৰ্ঘটনা আৰু 5 লাখ টকাৰ পৰিয়াল স্বাস্থ্য বীমা প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ভাৰত টেক্সি মুকলি কৰি এইসমূহ কথা জানিবলৈ দিছে বা এই সুবিধাসমূহৰ কথা জনাইছে। পৰৱৰ্তী খবৰ, বিহাৰৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ জনসুৰজ পাৰ্টি। নিৰ্বাচনৰ সময়ত মহিলাসকলক 10,000কৈ টকা প্ৰদান সন্দৰ্ভত ন্যায়ালয়ত ৰিট আবেদন দাখিল জনসুৰজ পাৰ্টি চমুকৈ জেএছপিৰ। আৰু লগতে বিহাৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰো দাবী জনাইছে জেএছপি দলে। পৰৱৰ্তী খবৰ, মেঘালয়ৰ অবৈধ কয়লা খনিত পুনৰ ভয়ংকৰ বিস্ফোৰণ। এই ভয়ংকৰ দুৰ্ঘটনাত অসমৰ 10গৰাকী শ্ৰমিকৰ লগতে 50জনৰো অধিক লোকৰ মৃত্যু। ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ মেঘালয় চৰকাৰৰ। মেঘালয়ৰ অবৈধ ৰেড হল মাইনিঙত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত অসমৰ 10গৰাকী শ্ৰমিকৰ মৃত্যুৰ আশংকা। কাটিগড়াৰ দিলৱাৰ হুছেইন, আনোৱাৰ হুছেইন, ফাৰুক আহমেদৰ লগত শোকাবহ ঘটনা। আৰু এই পৰ্যন্ত খনিটোৰ পৰা উদ্ধাৰ কৰা হৈছে 4গৰাকী শ্ৰমিকৰ মৃতদেহ। এই বিস্ফোৰণটোত কমেও 50জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ আশংকা কেইবাজনো শ্ৰমিক। আৰু মৃতকৰ প্ৰকৃত তথ্য এই পৰ্যন্ত দিয়া নাই মেঘালয় প্ৰশাসনে। মেঘালয়ৰ থাজপু চুটুঙা চিমেণ্ট ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। আৰু বৰ্তমান বন্ধ কৰি দিয়া হৈছে মেঘালয়ৰ সকলো কয়লা খনি। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কলেজৰ অধ্যাপিকাৰ চাকৰি এৰি অৱশেষত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সহ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে ডক্টৰ জ্ঞানশ্ৰী বৰাই। আৰু ৰাইজৰ দলত যোগদান কৰিয়েই ডাঙৰ মন্তব্য কৰিছে জ্ঞানশ্ৰী বৰাই। জ্ঞানশ্ৰীয়ে এই সন্দৰ্ভত কয় যে ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিছোঁ, মোক টকাৰে কিনিব নোৱাৰে। ঘৃণা, বিদ্বেষ, বিশৃংখলতাৰ বিপৰীতে আস্থাৰ ৰাজনীতি কৰিম, অগ্নিকন্যা হ'ম। ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিয়ে এই মন্তব্য কৰে জ্ঞানশ্ৰী বৰাই। পৰৱৰ্তী খবৰ, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ যুঁজাৰু বিমান। মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰীৰ যুঁজাৰু বিমানৰ বাবে নিৰ্মাণ কৰা হৈছে 4.4 কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰুৰীকালীন অৱতৰণ পথ। আৰু 14 ফেব্ৰুৱাৰীত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ যুঁজাৰু বিমান। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰিব বায়ুসেনাৰ এই যুদ্ধ বিমান। পৰৱৰ্তী খবৰ, মিয়াক কামত লগোৱাৰ পৰা বিৰত ৰাখক আৰু অসম বচাওক। এইবাৰ অসমবাসীলৈ এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদৰ লগতে একাংশ হিন্দু সংগঠনৰ।
উল্লেখযোগ্য যে মিয়া সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যৰ পাছতে ৰাজ্যবাসীলৈ এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ জেইলাৰ দেৱকমল বৰুৱাক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দেৱকমলক। উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছ আৰু গাঞ্জাৰ বেহা চলাই গ্ৰেপ্তাৰ হৈছিল জেইলাৰ দেৱকমল বৰুৱা। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰথমবাৰৰ বাবে গঠন কৰা হ'ল টেৰিটৰিয়েল অথৰিটি। ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি গঠন নাগালেণ্ডত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰিত হয় ত্ৰিপাক্ষিক চুক্তি। গৃহ মন্ত্ৰালয়, নাগালেণ্ড চৰকাৰ আৰু ENPৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। নাগালেণ্ডৰ 6খন জিলাক সামৰি এই অথৰিটি গঠন কৰা হৈছে। পৰৱৰ্তী খবৰ, মিয়াৰ বিৰুদ্ধে মন্তব্য কৰি এইবাৰ বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলমাই হিন্দ। মেহমুদ মাদানীৰ জমিয়ত উলমাই হিন্দে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আবেদন। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ তুলি কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলমাই হিন্দ। মেহমুদ মাদানীৰ জমিয়ত উলমাই হিন্দে দাখিল কৰিছে আবেদন। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ তুলি কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। বিভাজনকাৰী মন্তব্য নকৰিবলৈ ন্যায়ালয়ক নিৰ্দেশনা জাৰিৰ আহ্বান জমিয়তৰ। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যই আঘাত সানিছে ধৰ্ম নিৰপেক্ষতাত। অভিযোগ মতে মিয়া শব্দৰে মুছলমানক অপমান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ তালিকাৰ পৰা 4-5 লাখ মিয়াৰ নাম কৰ্তন কৰাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে। আৰু মিয়াৰ বিৰুদ্ধে যাম বুলি মুকলিকৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলমাই হিন্দ। পৰৱৰ্তী খবৰ, ভাৰতৰ সৈতে পাকিস্তানে মেচ নেখেলাৰ সিদ্ধান্তক লৈ চিন্তিত ICC। কিয়নো T20 বিশ্বকাপত ভাৰত বনাম পাকিস্তান মেচ বাতিল হ'লে বৃহৎ লোকচানৰ সন্মুখীন হ'ব ICC। T20 বিশ্বকাপত ভাৰত বনাম পাকিস্তান মেচ বাতিল হ'লে ICCৰ 4,500 কোটি টকাৰ লোকচানৰ সম্ভাৱনা। সম্প্ৰচাৰক জিঅ' হটষ্টাৰৰ প্ৰত্যক্ষ বিজ্ঞাপনৰ ৰাজহ 200 পৰা 250 কোটি টকা লোকচানৰ সম্ভাৱনা। সেয়েহে পাকিস্তানক খেলিবলৈ সৈমান কৰাবলৈ ইমৰান খোৱাজাক দায়িত্ব দিছে জয় শ্বাহে। ছিংগাপুৰৰ ইমৰান খোৱাজা হ'ল ICCৰ উপাধ্যক্ষ। আৰু পাকিস্তানে মেচ নেখেলিলে সম্প্ৰচাৰকসকলে চুক্তি ভংগৰ বাবে PCBৰ বিৰুদ্ধে গোচৰ তৰি ঘূৰাই বিচাৰিব পাৰে 300 কোটি টকা। আৰু ICCয়ে বন্ধ কৰি দিব পাৰে PCBৰ বাৰ্ষিক ৰাজহৰ অংশ 311 কোটি টকা। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কেইবা হাজাৰ বিঘা মাটি থকাৰ তথ্য মোৰ হাতত আছে। মাটিৰ তথ্য সংগ্ৰহ কৰি মোৰ 6টা ফাইল হ'ল আৰু বেনামী কিমান আছে মই নাজানো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মাটিৰ তথ্যক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, কাৰাগাৰলৈ প্ৰেৰণ বিতৰ্কিত ACS বিষয়া নুপুৰ বৰাক। ভূমি জালিয়াতি আৰু আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত চিয়ান ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল ACS বিষয়া নুপুৰ বৰাক। আৰু গ্ৰেপ্তাৰ হোৱাৰ পাছত দুদিনৰ চিয়ান ভিজিলেন্সৰ জিম্মাত আছিল নুপুৰ বৰা। আৰু চিয়ান ভিজিলেন্সৰ জিম্মাৰ ম্যাদ উকলাৰ পিছত অৱশেষত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে ACS বিষয়া নুপুৰ বৰাক। পৰৱৰ্তী খবৰ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ তৎপৰ অসম চৰকাৰ। এখনৰ পিছত আন এখন জিলাত নিষিদ্ধ কৰা হৈছে লাউড স্পীকাৰ। এইবাৰ নলবাৰীত অহা 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। অনুমতিবিহীনভাৱে লাউড স্পীকাৰ বজালেই হ'ব জেল আৰু জৰিমনা। লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। এইবাৰ নলবাৰীত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। উচ্চ প্ৰাবল্য লাউড স্পীকাৰ, মাইক্ৰফোন, ডিজে আদি বজাব নোৱাৰিব কোনেও।
জিলা প্ৰশাসনৰ অনুমতি অবিহনে লাউড স্পিকাৰ বা মাইক্ৰফোন ব্যৱহাৰ কৰিব নোৱাৰিব। নিশাৰ ভাগত আৰু পৰীক্ষাৰ সময়ছোৱাত লাউড স্পিকাৰৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনত বাহাল থাকিব এই নিৰ্দেশনা। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।